নমস্কাৰ। অসমবাসীৰ ৰাইজক জনাওঁ যে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে যিসকল লোকে PM কিষাণৰ ধনৰাশি লাভ কৰি আছিল 2000 টকাকৈ, সেইসকল লোকক জনাব বিচাৰোঁ যে এতিয়াও যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাই কৰা, আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি, যিটো এতিয়া পঞ্চায়তবিলাক বা ব্লকত বা অফিচবিলাকত যিবিলাকত হৈ আছিলে অনলাইন ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, বহুতে হয়তো গম নাপায় এতিয়ালৈকে, আৰু কিছু লোকে কৰিছেগৈ, আৰু কিছু লোকেতো এতিয়ালৈকে গম পোৱা নাই বা কিছুমানে যোৱা এলাহত যোৱা নাই এতিয়ালৈকে। কিন্তু তেনেকুৱা নকৰিব। যিসকলে এতিয়া নাই কৰা সেইসকলে কিন্তু পষ্ট পাব, কাৰণ কেলৈ PM কিষাণ যিটো সন্মান নিধিৰ 2000 টকাটো বন্ধ হৈ যাব টোটেলি যিসকলে নকৰে। আৰু এতিয়া আপোনালোকে পঞ্চায়ত বা আন কোনো কাৰ্যালয়ত যাব প্ৰয়োজন নাই। এতিয়া যোৱাকালি আমাৰ CSC চেণ্টাৰসমূহৰ বাবে এইটো অ'পেন কৰি দিছে। আপোনালোকে ওচৰৰ CSC চেণ্টাৰসমূহত গৈও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব। এইটোৰ বাবে কোনো এপ্লিকেশ্যন ফিজ দিব প্ৰয়োজন নাই। আপোনালোকে বিনামূলীয়াকৈ কৰিব পাৰিব। আৰু যদি নিজৰ নামত মাটিৰ জমাবন্দী নাথাকে, সেইসকল লোকে কিন্তু এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, আৰু ভৱিষ্যতে PM কিষাণ সন্মান নিধি আঁচনিৰ পৰা বঞ্চিতও হ'ব। যিসকলে এতিয়াও কৰা নাই, পুনৰ আকৌ এবাৰ আহ্বান জনাইছোঁ, অতি সোনকালে কৰি লওক। আপোনালোকে কোনো পইচা খৰচ কৰিব প্ৰয়োজন নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব। ধন্যবাদ।